মানে ৰাইজে ৰজা পাতোতেহে তেওঁলোক ৰজা হৈছে। গতিকে তেওঁলোকে যদি ৰাইজৰ কথা বা শিক্ষকৰ কথা বা সমাজৰ কথা যদি তেওঁলোকে নাভাবে তেতিয়া নমস্কাৰ, আপোনালোকে চাই আছে AB লাইভ 24। যোৱাকালি গুৱাহাটী হেঙেৰাবাৰীত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত এখনি প্ৰতিনিধিত্বমূলক সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে সংস্থাৰ সভাপতি হৰমোহন বৰা ডাঙৰীয়াই। সভাখনত উপস্থিত থাকে সংস্থাৰ সাধাৰণ সম্পাদক মাননীয় অমৰজ্যোতি শইকীয়া, কাৰ্যকৰী সভাপতি শ্ৰীযুত হৰেণ দাস ডাঙৰীয়া, সাংগঠনিক সম্পাদক দিল হুছেইন ডাঙৰীয়া, উপদেষ্টা ক্ৰমে শ্ৰীযুত ৰাজু কুলি ডাঙৰীয়া, বিশ্বজিৎ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে সকলো জিলাৰ সভাপতি সম্পাদক আৰু প্ৰতিনিধি শিক্ষাগুৰুসকল। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নিখিল ভাৰত ছাত্ৰ সন্থা অসমৰ সভাপতি সুব্ৰত তালুকদাৰ আৰু CITU অসমৰ সম্পাদক শ্ৰীযুত পংকজ দাস ডাঙৰীয়া। সভাৰ সিদ্ধান্ত মৰ্মে সন্থাৰ এটা সহযাত্ৰী দলে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অতি সোনকালে সাক্ষাৎ কৰিব। ইয়াৰ পিছতো প্ৰাদেশিকৰণৰ কোনো সেউ সংকেত নাপালে বঞ্চিত শিক্ষকসকলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সভাস্থলীৰ পৰাই। এগৰাকী প্ৰতিনিধিত্ব কৰা শিক্ষকৰ ভাষণৰ কিয়দাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। গতিকে আমি জিলা সমিতিবিলাক বহি আছো, জিলা সমিতিবিলাক আমি কি কৰিব লাগিব, সক্ৰিয় হ'ব লাগিব। প্ৰতিখন জিলা সক্ৰিয় হওক আৰু প্ৰতিখন জিলাই আহি আমাৰ মাননীয় হৰমোহন বৰা দিয়ক। যি 2-3 ঘণ্টা বাদ কৰি থাকক, যিহেতু মেজৰিটি মাছ মেকানিক বেছিকেলি প্ৰকাৰী সমপত আছে, তেওঁ এটা ভাল নেতৃত্ব দি আছে, বাকীবিলাক ঘূৰি আছে। গতিকে সেই কথাবিলাক বাদ দিয়ক। এতিয়া আমাৰ এটা আজি অৱস্থা হ'ব লাগে, মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী অধ্যক্ষ তেওঁ অভিজ্ঞ, তেওঁ আপোনাৰ জানে মুখ্যমন্ত্ৰী নোকোৱাকৈ হ'ব নোৱাৰে। গতিকে এটা সজাতি দল তাত বৃহৎ সজাতি দল তাত মুখ্যমন্ত্ৰী মহোদয় লগ আমাৰ পানীৰ দলত হ'ব যদি নহয় তেখেতে স্পষ্টীকৰণ দিয়ক, আৰু যদি নকৰে তেতিয়া তাক বৃহৎ আন্দোলন আকৌ দিছোঁ। এগৰাকী প্ৰতিনিধি শিক্ষয়িত্ৰী ৰীতামণি দাস নগাঁও, তেখেতৰ মন্তব্য আছে, চাই থাকিব এক্সক্লুচিভ ৰিপৰ্ট AB লাইভ 24। আজি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ এই ইয়াতে যি সভা হ'ল, কি সিদ্ধান্ত হ'ল আৰু আগন্তুক কাৰ্যপন্থা কি হ'ব? আজি আলোচনাৰ মাধ্যমেৰে গোটেই শিক্ষক সন্থা এটাই কৰিলে যে চৰকাৰে যদি আমাৰ এই মানে শিক্ষক সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ যিখিনি ভেঞ্চাৰ শিক্ষক আৰু আমাৰ 13 চনৰ যিখিনি ড্ৰপ টিচাৰ আৰু 21 চনতো কিছু সংখ্যক ৰখি গ'ল, এই গোটেই সমস্যাখিনি যদি চৰকাৰে মানে আগন্তুক দিনত অতি সোনকালে যদি আমাৰ একো চিন্তা চৰ্চা তেওঁলোকে নকৰে, তেতিয়াহ'লে আমি সদৌ অসম মানে ভেঞ্চাৰ শিক্ষক সন্থাই বৃহত্তৰ আন্দোলনৰ পন্থা বাছি ল'ম আৰু তেওঁলোকৰ হকে সদায় যুঁজি যাম, সংগ্ৰাম কৰি যাম। যেতিয়ালৈকে আমি আমাৰ মানে ন্যায্য প্ৰাপ্তি নাপাওঁ তেতিয়ালৈকে আমি আন্দোলনৰ কাৰ্যসূচী চলাই গৈ থাকিম। চৰকাৰৰ স্থিতি কেনেকুৱা বৰ্তমান চৰকাৰৰ স্থিতি কেনেকুৱা? আমাৰ ভেঞ্চাৰৰ প্ৰতি বা আমাৰ শিক্ষকসকলৰ প্ৰতি তেওঁলোকৰ কোনো ভাল মনোভাৱ নাই। তেওঁলোকে সদায় আমাৰ শিক্ষকখিনিক মানে দূৰত ৰাখি আগবাঢ়ি যোৱা চিন্তা কৰিছে। কিন্তু তেওঁলোকেও এটা কথা জনা উচিত, শিক্ষকক বাদ দি যদি তেওঁলোক আগবাঢ়ি যাম বুলি ভাবিছে সেইটো কিন্তু মিছা কথা। তেওঁলোকো কেতিয়াও আগবাঢ়িব নোৱাৰে, কাৰণ আমাৰ যিখিনি জ্যেষ্ঠ শিক্ষক বা যিখিনি মানে বয়স পাৰ হৈ গৈছে তেওঁলোকৰ অন্তৰত যিখিনি আঘাত দিছে চৰকাৰে, তেওঁলোকেও সেইখিনি আঘাত এটা দিনত পাব। কিয় পাব? কাৰণ এই কষ্টখিনি তেওঁলোকে দিব নালাগে। তেওঁলোকক ৰজা পাতিছে, মানে ৰাইজে ৰজা পাতোতেহে তেওঁলোক ৰজা হৈছে। গতিকে তেওঁলোকে যদি ৰাইজৰ কথা বা শিক্ষকৰ কথা বা সমাজৰ কথা যদি তেওঁলোকে নাভাবে তেতিয়াহ'লে তেওঁলোকে আগন্তুক কেতিয়াও আশা কৰিব নালাগে তেওঁলোকেও ভাল ফল পাই যাম বুলি। প্ৰতিবাৰে ভাল ফল পাম বুলি তেওঁলোকেও আশা কৰিব নালাগে, কিয়নো আনক কষ্ট দিলে নিজেও কষ্ট পায়। গতিকে সদৌ শেষত মই চৰকাৰলৈ এটা আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই শিক্ষকখিনিৰ মনোকষ্ট অনুভৱ কৰি সোনকালে সিদ্ধান্ত এটা দিলে আমি নথৈ আনন্দিত হওঁ। ধন্যবাদ।